দেওবাৰে ৰাতিলৈ বৰষুণৰ সুযোগ লৈ পানি মোৰ ঘৰৰ পৰা জপনা খুলি গৰুজনী লৈ গ'ল। গোহালিৰ পৰা পঘাই চঘাই খুলি লৈ গ'ল গৰুজনী। তাৰপৰা ৰাতিপুৱা 4টা বজাত মোৰ মিছেছে মই উঠিছোঁ, উঠি পানি গোহালি চাইছোঁ, গোহালিত গৰুজনী নাই। তাৰপৰা বাল্বটো চাইছোঁ, বাল্বটো নাই। অলৰেডি জপনা খুলি আকৌ সেইখন জপনা মাৰি পানি গৰু চুৰ কৰি লৈ গুচি আহিলে। আমগুৰি আৰক্ষী থানাত মই খবৰ জনালোঁ। খবৰ দিয়াৰ পিছত মোৰ ঘৰলৈ গ'ল তেওঁলোক। লগালগ গৈ পানি মোৰ ষ্টেটমেণ্ট ল'লে। আজি মই ৰাতিপুৱা 3টা বজাত কলিয়াপানী বজাৰলৈ গৈছোঁ। তেওঁ প্ৰায় 4:15 মানত গৰুজনী হাইৱেৰ পৰা কলিয়াপানী বজাৰলৈ খেদি নিয়া অৱস্থাত মই পালোঁ। তেতিয়া মই আঁতৰতে গৰুজনী দেখি চিনি পালোঁ। তেতিয়া মোৰ গা পুৰিছে দেৰিছে মই নাজানো। তাৰপৰা লগালগ মই মালিকক সুধিছোঁ, গৰুজনী বিক্ৰী কৰিবলৈ আনিছে? হয় দাদা, বিক্ৰী কৰিবলৈ আনিছোঁ। গৰুজনী কিমান দাম পাতিছে? 18,500 দাম পাতিছোঁ। গৰুজনী যদি তুমি ইয়াতে কম দামত পালে লোৱা, নহ'লে বজাৰত লগালগ ইয়াতকৈ দামত বিক্ৰী হ'ব সেইষা বুলি ক'লে। এতিয়া গৰুজনী মই ঘৰলৈ গোটেই মোৰ লগৰবোৰলৈ পৰিয়াললৈ ফোন কৰিলোঁ। তেওঁলোকে 2খন মাৰুতি দৌৰাই লগালগ তাত কলিয়াপানী বজাৰ পাই উপস্থিত হৈছে। মোৰ গৰু এজনী চুৰ কৰি আনি বিকিবলৈ আনিছিলে। গৰুজনী মই হাতেলিঙে উদ্ধাৰ কৰিলোঁ। তাৰ গৰুজনী ছাইডত বান্ধি পানি যিজনে গৰু নিছিলে তেওঁক ৰখাই থলোঁ। তেওঁ ৰখি দিলে। তাৰপৰা মৰাবজাৰ চাৰিআলি মুছলিম ল'ৰা এটাৰ পৰা গৰুজনী কিনি নিছিলে। মুছলিম ল'ৰাটোৱে ক'ৰবাত ফিল্ড এখনৰ পৰা দুগ্ধৰ পৰা কিনি আনিছোঁ বুলি কথা দিছে। তাৰপৰা কাগজ পত্ৰ নাই তেওঁ কিনোতে। তাৰপৰা যিজন কলিয়াপানী বজাৰলৈ কিনি নিছিলে তেওঁৰ হাততো কাগজ পত্ৰ নাই। এতিয়া কলিয়াপানী মানুহজনো আছে আমাৰ হাতত। তাৰপৰা মৰাবজাৰ চুৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।